বহু অপেক্ষার উৎকণ্ঠার অন্তত ঘোষণা হল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল। উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক লৈ বিদ্যালয় সীমাহীন আনন্দ। পিছ পৰি থকা নাই ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠ। ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ 100% ফলাফল। কলা আৰু বিজ্ঞান দুয়োটা শাখাতেই এক সুন্দৰ ফলাফল দেখাবলৈ সক্ষম হয় বিদ্যালয়খনে। কলা শাখাত মুঠ 132গৰাকী শিক্ষাৰ্থী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ মাজত ডিষ্টিংশ্যন 4, ষ্টাৰ 14, প্ৰথম বিভাগত 61, দ্বিতীয় বিভাগত 62 আৰু তৃতীয় বিভাগত 9গৰাকী শিক্ষাৰ্থী চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। আনফালে বিজ্ঞান শাখাত মুঠ অৱতীৰ্ণ হৈছিল 210গৰাকী। তাৰ ভিতৰত ষ্টাৰৰ সংখ্যা 14, প্ৰথম বিভাগত 117, দ্বিতীয় বিভাগত 85 আৰু তৃতীয় বিভাগত 8গৰাকী ছাত্ৰ ছাত্ৰী সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। কলা আৰু বিজ্ঞান শাখাত ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা মুঠ 342গৰাকী শিক্ষাৰ্থী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 342গৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে শিক্ষাৰ্থীসকল। এই মুহূৰ্তত ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰিচালন সঞ্চালকৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। হয়, 2026 এইটো আমাৰ এছএছ হায়াৰ ছেকেণ্ডেৰীৰ যিটো ফলাফল আমাৰ আজি গহনা হৈছে ৰাতিপুৱা 10:30 বজাত। বিশেষকৈ শিক্ষা বিভাগৰ দ্বাৰা যোৱাকালি প্ৰেছ মিট হৈছিলে আৰু সেইমতে আমি আজি ৰাতিপুৱা 10:30 বজাৰ লগে লগেই আমি এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ জ্ঞান বিকাশ বিদ্যাপীঠ ৰূপহী যিটো আমাৰ অনুষ্ঠান, এই বিষয়ে সকলোৱে জ্ঞাত যে প্ৰত্যেক বছৰে ভাল ফলাফল দাঙি ধৰিছে ল'ৰা ছোৱালীয়ে আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগিতাত আৰু ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলৰ সকলোৰে মানে চেষ্টাত এইবছৰ আৰু ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ মই ফলাফলখিনি গণনা কৰি দিছোঁ। আৰ্টছ ষ্ট্ৰীমত আমাৰ কলা শাখাত ডিষ্টিংশ্যন পাইছে 4গৰাকী ছাত্ৰ ছাত্ৰীয়ে আৰু তেওঁলোকে সকলোৱে অল ছাবজেক্ট মানে লেটাৰ্ছ পাবলৈ সক্ষম হৈছে। লগতে টোটেল ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা আহিছে, ষ্টাৰৰ সংখ্যা আহিছে 14জন আৰ্টছত আৰু ফাৰ্ষ্ট ডিভিজন হৈছে টোটেল আমাৰ 61 আৰু লগতে ছায়েন্সৰ যিটো ফলাফল, ছায়েন্সত হৈছে আপোনাৰ টোটেল 13জনে ষ্টাৰ পাইছে আৰু 117জনে পাইছে ফাৰ্ষ্ট ডিভিজন ছায়েন্সৰ ফলাফল। আৰু তাতে অলপৰ কাৰণে এজনে ডিষ্টিংশ্যন পোৱা নাই, 84.12 হৈছে আৰু বিশেষকৈ দুয়োটা ষ্ট্ৰীমতে কোনেও ফেইল কৰা নাই, সকলোৱে ছাকচেছফুল হৈছে আৰু ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা খুব বেছি হৈছে এই বছৰ আৰু ষ্টাৰৰ সংখ্যাও বাঢ়িছে। লেটাৰ্ছ নম্বৰ আহিছে আপোনাৰ ছায়েন্সত 63জনে পাইছে আৰু আমাৰ আৰ্টছত পাইছে 76টা আমাৰ লেটাৰৰ সংখ্যা। আগন্তুক দিনত আমি আশা ৰাখিম যে ইয়াতকৈ আৰু ভাল ফলাফল প্ৰদৰ্শন কৰিব ছাত্ৰ ছাত্ৰী আৰু এয়া আছিল ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰিচালন সঞ্চালকৰ মন্তব্য ফলাফলক লৈ। ইয়াৰ পিছতে এগৰাকী শিক্ষাৰ্থীৰ মন্তব্য আছে, এয়া আপোনালোকলৈ আগবঢ়াইছোঁ। মোৰ আচল ঘৰ হয় কালিয়াডিঙা। মই ইয়াত ৰেণ্টত থাকি এইটো স্কুলত পঢ়িছো। মোৰ আৰু আশা আছিলে ৰিজাল্ট ভাল হ'ব বুলি, তথাপিও যিমান হৈছে বহুত প্ৰব্লেম হৈছিল আমাৰ ঘৰত, তথাপিও মই ইমান কৰিব পাৰিছো। তাৰ কাৰণে ধন্যবাদ মোৰ শিক্ষাগুৰুসকল আৰু মোৰ মা দেউতাসকলক জনাইছো। ভালেই, ভাল লাগিছে। প্ৰফেচৰ বিদ্যালয়ৰ ফালৰ পৰা কেনেদৰে তোমাক সুবিধা আগবঢ়াইছে? বহুত সুবিধা আগবঢ়াইছে। মই ভবা নাছিলো মই এনেকুৱা ৰিজাল্ট কৰিব পাৰিম বুলি, কাৰণ বেলেগ স্কুলত গ'লে ইমান নহলে হয়। মই জ্ঞান বিকাশৰ পৰা পঢ়ি ইমান হৈছে। ছাৰহঁতে বহুত এফৰ্টছ দিছে, সেইকাৰণে মই ইমান আগবাঢ়িব পাৰিছো। আৰ্টছত আছিল 83.4, ইংলিছত হায়েষ্ট আছিল মোৰ 89। বহুত সহায় কৰিছে। সকলো সময়তে ছাৰেহঁতে কল কৰি খবৰ লৈছে কেনেকুৱা পঢ়ি আছো আৰু কিবা অসুবিধা